নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'ত আপোনালোকক জনাম যিসকলে নেকি ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ নাম অন্তৰ্ভুক্তি কৰিছিলে বা যিসকলৰ ৰেচন কাৰ্ডৰ নাম নাছিলে সেইসকলেও অন্তৰ্ভুক্তি কৰিছিলে নহয় জানো অৰ্থাৎ আপোনালোকে কেইমাহমান আগতে ফৰ্মখন ফিল আপ কৰিছিলে নহয় জানো আৰু সেইসকল ব্যক্তিৰ ইতিমধ্যে ৰেচন কাৰ্ডত নাম আহিছে তো আপোনালোকৰ নাম আহিছে নে অহা নাই কেনেকৈ চাব তো আজিৰ এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ দেখুৱাম যে আপোনাৰো নাম আহিছে নে অহা নাই সেই লিষ্টখন যদি চাব বিচাৰে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও আপোনাৰ লিষ্টখনত আপোনাৰ নাম আছে নে নাই সম্পূৰ্ণ চাব পাৰিব তো বলক তেনেহ'লে আমি দেৰি নকৰোঁ মোবাইল স্ক্ৰীনত গৈ আপোনালোকক দেখুৱাই আছোঁ কিন্তু তাৰ আগতে আপোনালোকক এটা কথা কৈ থওঁ যদিহে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত এই ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব তো বলক আমি মোবাইল স্ক্ৰীনত গৈ দেখুৱাই আছোঁ আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ আৰু অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব এনেকৈ টাইপ কৰিব ইয়াত NFSA এনেকৈ টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখিছে নহয় NFSA গভ ইন বুলি তো ইয়াত ক্লিক কৰি দিব এনেকৈ ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াত দেখিছে প্ৰথমতে এটা ৱেবছাইট আহিছে তো এই লিংকটোত আপোনালোকে ক্লিক কৰিব ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট তো ইয়াত ইউটিউব পৰ্টেলছ বুলি আছে নহয় ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰি অকণমান সময় ৱেইট কৰিব ছাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰি আছে তো মোৰ ছাৰ্ভাৰ অলপ শ্ল' হৈ আছে তো সেইকাৰণে অকণমান টাইম লৈছে তো এতিয়া দেখিছে আপোনালোকে ইয়াত গোটেই ষ্টেটৰ নামখিনি আহিছে ভাৰতবৰ্ষৰ যিমানবোৰ ৰাজ্য আছে তো সকলো নাম আহিছে তো আমাৰ আসামটো যিহেতু ইয়াতে আছে আসামটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত ইয়াত অ'কে বুলি কৈ দিব অ'কে কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ আহিব ইয়াত চাওক কেপচা ফিল আপ কৰিব কৈছে তো কেপচাটো যেনেকুৱা আছে তেনেকুৱা ইয়াতে ফিল আপ কৰি দিব আপোনালোকে তো মই কেপচাটো ফিল আপ কৰি দিছোঁ কি আছে আমাৰ ইয়াত কেপিটেল লেটাৰতে আছে গোটেইখিনি KKLMY নহয় জানো তো এতিয়া আমি ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব লাগিব ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত অকণমান জুম কৰি দেখুৱাইছোঁ চাওক ইয়াতে এনেকুৱা আছে ৰিপৰ্টছ বুলি আহিছে অপশ্যন আৰু এটা ছাইডত হোম তো এতিয়া ইয়াতে আমাৰ ষ্টেটটো অলৰেডি চিলেক্ট হৈ আছে নহয় জানো এতিয়া আমি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব লাগিব এই ডিষ্ট্ৰিক্ট অপশ্যনটোত চিলেক্ট কৰিব তো এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তো মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ অৰ্থাৎ জিলাখন চিলেক্ট কৰি লৈছোঁ তাৰপিছত এইটো ছাইডত একো নাই আৰু তাৰপিছত এনেকৈ চাব এইটো ছাইডত আছে চাওক আপোনালোকে চিলেক্ট এ ভেলিউ লিখা আছে তো ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে যিটো অপশ্যন পাব আপোনালোকে সেইটো চিলেক্ট কৰি দিব মই এইটো চিলেক্ট কৰি দিলোঁ তাৰপিছত পুনৰ ইফালে যাব TFSO বুলি আছে নহয় ইয়াত চিলেক্ট কৰিব গৈছে তো এতিয়া ইয়াতো নিজৰ ঠাইটোত চিলেক্ট কৰিব যিহেতু ইয়াত দুটা অপশ্যন আছে দুটা ডিভিজন আছে এটা আছে ধেমাজি আৰু এটা আছে জোনাই তো আমাৰটো হৈছে ধেমাজি তো মই ধেমাজি ক্লিক কৰি দিলোঁ নহয় জানো তো এনেকৈ ক্লিক কৰাৰ পিছত ইয়াত চাওক পুনৰ আহিছে কি FPS তো ইয়াত এনেকৈ চিলেক্ট অপশ্যনটোত পুনৰ ক্লিক কৰিব আৰু এতিয়া ইয়াত আপোনাৰ যিটো নেকি এজেণ্ট অৰ্থাৎ আপোনাৰ যিটো নেকি এজেণ্ট হয় সমবায় এজেণ্টত তাৰ নামটো বিচাৰি উলিয়াব লাগিব তো আপোনালোকে এনেকৈ বিচাৰি উলিয়াব নিজৰটো তো মই আমাৰ এজেণ্টটোৰ নাম বিচাৰি উলিয়াইছোঁ আৰু তাৰপিছত এনেকৈ আপোনালোকে এজেণ্টৰ নামটো চিলেক্ট কৰি ল'ব মই মোৰ এজেণ্টৰ নামটো চিলেক্ট কৰি লৈছোঁ আৰু এনেকৈ ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকে আৰু পুনৰ এইটো ছাইডত এনেকুৱা অপশ্যন পাব চাওক এতিয়া ইয়াত দেখিছে স্কিমটো ইয়াত আপোনালোকে এনেকৈ ক্লিক কৰি দিব এই এৰ'টোত ক্লিক কৰি দিব এতিয়া আপোনালোকে কোনটো স্কিম তো মই অল স্কিম চাব বিচাৰিছোঁ তো অল কৰি দিলোঁ নহয় জানো ইয়াত অল কৰি দিলোঁ তাৰপিছত ইয়াত অল কৰি দিলোঁ নহয় জানো অল কৰি দিয়াৰ পিছত এইটো ছাইডত ষ্টেটাছটো মই ক্লিক কৰি দিম ক্লিক কৰিছোঁ ষ্টেটাছটো অল কৰি দিছোঁ ঠিক আছে অল কৰি দিছোঁ নতুবা আপোনালোকে এনেকৈ এটা ছিংগল কৰিব পাৰে ধৰি লওক এইটো উঠাই দিলোঁ নহয় জানো এইটো অকল এনেকৈ কৰিব পাৰে ভেৰিফাইড এণ্ড এপ্ৰুভড বুলি এইটো কৰিব পাৰে নতুবা আপোনালোকে অল কৰিব পাৰে মই অল কৰি দিছোঁ তাৰপিছত আপোনালোকে এইটো অল কৰি দিয়াৰ পিছত এইটো ছাইডত পুনৰ আৰু এটা অপশ্যন পাব চাওক ইয়াত আছে ইয়াত চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে দুটা অপশ্যন পাব এইটো ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ বুলি তো ইয়াতে ক্লিক কৰি দিব আপোনালোকে ইয়াত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত এইটো ছাইডত পুনৰ চিলেক্ট পাইছে চাওক RC ষ্টেটাছ বুলি আছে নহয় ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে তো আপোনালোকে ভেলিড আধাৰ নাম্বাৰ ইনভেলিড আধাৰ নাম্বাৰ তো এইখিনি অপশ্যন কৰিব পাৰে তো মই অল কৰি লৈছোঁ তো গোটেইখিনি কৰি লৈছোঁ মই তাৰপিছত এইটো ছাইডত পুনৰ আহিব ইয়াত ৰিপৰ্ট নেম তো ৰিপৰ্ট নেমটো ইয়াত এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক এইটো অপশ্যনটো আহিছে ওপৰতে
FPS voice RCN member details বুলি তো ইয়াতে ক্লিক কৰি দিলোঁ নহয় জানো এতিয়া ক্লিক কৰাৰ পিছত এইটো সাইডত একো কৰিবলগীয়া নাই আৰু এতিয়া তো আপোনালোকে এইটো সাইডত দেখিছে নহয় ভিউ ৰিপৰ্ট যিটো নেকি ভিউ ৰিপৰ্ট অপশ্যন দেখিছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে অকণমান সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰে দেখিছে নহয় এই ডিটেইলছটো গোটেই আহিছে তো ইয়াতে আপোনালোকে চাব পাৰে চাওক ইয়াত গোটেই ডিটেইলছটো আহিছে তো ওপৰত চাওক আপোনালোকে নাম সিৰিয়েল নম্বৰ ৰেচন কাৰ্ড ষ্টেটাছ ফেমিলি হেড অৰ্থাৎ যিজনৰ নামত ৰেচন কাৰ্ডটো আছে প্ৰথমতে মেইন মানুহজন তো হেডজনৰ এইটো আছে ফেমিলি হেড তাৰপিছত এনেকৈ বাকী গোটেই অপশ্যনখিনি আছে বয়স UID নম্বৰ অৰ্থাৎ আধাৰ নম্বৰলৈকে মোবাইল নম্বৰ ৰিলেশ্যন তাৰপিছত গোটেইখিনি এনেকৈ আছে জেণ্ডাৰলৈকে ফাদাৰ নেম মাদাৰ নেম জেণ্ডাৰটো এইখিনি এনেকৈ আছে তো আপোনালোকে ইয়াতে লিষ্টখন এনেকৈ আছেনে নাই এনেকৈ চেক কৰি ল'ব তো যিহেতু আমাৰ ঘৰৰো দুজনমান সদস্যৰ নাম এপ্লাই কৰিছিলোঁ তো তাৰ কাৰণে চেক কৰি চাইছোঁ মই যিহেতু আমাৰ ঘৰৰ সদস্যখিনিৰ নাম আহিছে ইতিমধ্যে আমাৰ 3জন সদস্যৰ নাম অন্তৰ্ভুক্তি হৈ আছে তো এনেকৈ আপোনালোকৰ যদি এপ্লাই কৰিছিলে তেনেহ'লে এনেকৈ চাব পাৰিব আপোনালোকে অনলাইনতে আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পালে নহয় জানো ভিডিঅ'টো চাই আৰু কেনেকৈ চাব লাগিব সেই সম্পৰ্কে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় আপোনাৰ লিষ্টখনো উলিয়াই চাইছে যে আপোনাৰ ৰেচন কাৰ্ডৰ নাম আছে নে নহয় জানো আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো যদি কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি দিব তো এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম